নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজীৰ লেসন নম্বৰ 5। তোমালোকে চোৱা কি দি আছে আমাৰ লেসন নম্বৰ 5ত। ইণ্ডিয়া মেক্স স্পেচ হিষ্টৰী উইথ চন্দ্ৰযান 3। ইণ্ডিয়াই স্পেচ হিষ্টৰী ক্ৰিয়েট কৰিছিল চন্দ্ৰযান 3টো লঞ্চ কৰি। তোমালোকে সকলোৱে জানি পোৱা আমাৰ ইণ্ডিয়াই চন্দ্ৰযান 3টো লঞ্চ কৰিছে, মানে চন্দ্ৰত গৈছিল। এই পাৰ্টি তোমালোকৰ প্ৰথমত আছে কি মেটছ দিছ আইটেমছ টু দ্য পাৰ্ট অফ এ নিউজ আইটেমছ। তোমালোকে ইয়াত চাই মিলাই ল'বা। তাৰপিছত তোমালোকে কি এই পাঠৰ যিবিলাক তোমালোকৰ এক্টিভিটিছ কুৱেশ্যন আছে সেইখিনি মই লৈ আহিছোঁ, তোমালোকে জাষ্ট চাই থাকা, পাই যাবা ইয়াতে। চোৱা ইয়াত দি আছে কি এক্টিভিটিছ কুৱেশ্যনখিনি, এইখিনি মই লৈ আহিছোঁ, ধুনীয়াকৈ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, আৰু অতি চুটিকৈ লৈ আহিছোঁ। তোমালোকে জাষ্ট চাই থাকা, পাই যাবা ইয়াতে। এতিয়া আমি আলোচনা কৰিম এক্টিভিটিছৰ কুৱেশ্যনখিনি। আমাৰ 1 নম্বৰ কি দি আছে চোৱা, হোৱাট ৱাজ দ্য হিষ্টৰিক মোমেণ্ট মেনশ্যনড ইন দ্য পেছেজ। আমাক ইয়াত এই পাৰ্টটোত হিষ্টৰিক মোমেণ্টটো কি মেনশ্যন কৰিছিল তোমালোকে চাব পাৰিবা। ইয়াত দিয়া আছে দ্য হিষ্টৰিক মোমেণ্ট ৱাজ ইণ্ডিয়াছ spacecraft Chandrayaan 3 successfully landing near the moon's south pole on August 23, 2023 আগষ্টৰ 23 তাৰিখত 2023। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ বি কি কৈছে, why did the scientist decide to explore the south pole region? ইয়াৰ উত্তৰটো কি হ'ব, সাইণ্টিষ্ট choose to explore the south pole region because it is largely unexplored and is believed to hold a significant amount of water ice. তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ চি হৈছে, হোৱাট কুড বি দ্য ইউজ অফ ৱাটাৰ আইচ? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ চোৱা, ৱাটাৰ আইচ কুড বি ইউজড ফৰ ড্ৰিংকিং ৱাটাৰ, প্ৰডিউচিং অক্সিজেন ফৰ লাইফ ছাপৰ্ট এণ্ড মেকিং ৰকেট ফিউল ফৰ ফিউচাৰ ডিপ স্পেচ জাৰ্নিজ। তাৰপিছত তোমালোকে ডি নম্বৰ কি হৈছে, হোৱাই ডিড দ্য মুনছ সাউথ পল ছ' স্পেচিয়েল? ইয়াৰ উত্তৰটো চোৱা কি দিছে, it is special because it remains largely untouched by past mission, contains deeply shadowed creates that preserve ancient solar system secrets and holds ice resources crucial for establishing permanent human settlements. তাৰপিছত ডি নম্বৰ কি কৈছে তোমালোকে, ডু ইউ থিংক হিউমেন উইল বিল্ড হাউচ অন দ্য মুন ওৱান ডে? তোমালোকে ভাবা নেকি মানুহে কেতিয়াবা চাঁদত ঘৰ সাজিব নেকি? য়েছ, উইথ দ্য ডিস্কভাৰী অফ ৱাটাৰ আইচ এণ্ড advancement in space science by organization like ISRO, human will likely build specialized modular habits or research station on the moon in the future. তাৰপিছত তোমালোকে এই পাৰ্টটিৰ কিছুমান খালী ঠাই আৰু কিছুমান তোমালোকৰ টিক মাৰ্ক দিব লাগে সেইখিনিলৈ। প্ৰথমত তোমালোকে চন্দ্ৰযান 3 had many exciting steps, put them in the right order. তোমালোকে ইয়াত লিখি দিবা ক'ত বি দিব লাগে আৰু ক'ত ডি, ক'ত চি, এ। ইয়াত দিছে কি ৰাইট এ বি চি ডি নেক্সট to each event to show that happened, fixed next to show it start with what happened first and in. এই চাৰিটা সেন্টেন্স দিয়া আছে, এই চাৰিটা সেন্টেন্সৰ ভিতৰত তোমালোকৰ প্ৰথমটো ক'ত হৈছে ইয়াত
দিব লাগে মানে যেটো আগত হৈছে তোমালোকে এইটো আগত দিব লাগে যেনেকুৱা চন্দ্ৰয়ান 3 was planned to land on the south pole এইটো প্ৰথমতে আমি জানো এইটো এ নম্বৰ হ'ব হে ঠিক এনেকৈ তোমালোকৰ আগৰবিলাকক দিব লাগে মই দি লৈ আহিছোঁ তোমালোকে সেম কিতাপত দি দিবা তাৰ পিছত তোমালোকে আহা নেক্সটত কি দিছে চোৱা 6 নম্বৰত দি আছে কি নেক্সটত 6 নম্বৰত দি আছে the paragraph below is written as it is was just before Chandrayaan 3 landed on the moon complete it using will or going তোমালোকে ইয়াত will আৰু going লিখি এই প্যাৰাগ্ৰাফটো ফিল আপ কৰিব লাগে জাস্ট মই লিখি আনিছো মই কৈ না যাও তোমালোকে জাস্ট ইয়াৰ পৰা চাই কত will হ'ব আৰু কত going to হ'ব তোমালোকে জাস্ট চাই লিখি দিবা তাৰ পিছত তোমালোকে আহা কোশ্চেন নম্বৰ ইয়াত কি আছে চোৱা তোমালোকে এই প্যাৰাগ্ৰাফটো চাই ইয়াত কেইটামান কোশ্চেন দিছে যেনেকুৱা 8 নম্বৰ চোৱা কেইটামান কোশ্চেন দি আছে এই কোশ্চেনখিনি আমাক পঢ়িব লাগে মই ধুনিয়াকৈ লৈ আহিছো আৰু অতি সহজকৈ লৈ আহিছো তোমালোকে জাস্ট চাই থাকা ইয়াতে তোমালোকে গোটেইখিনি আনসাৰ পাই যাবা ইয়াত দিছে কি চোৱা 8 নম্বৰ কি দিছে লেটস ফাইন্ড out how much we have understood ইয়াৰ উত্তৰটো চোৱা কি দিছে 1 নম্বৰত দি আছে who is known as the father of Indian space program ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম যেটো হৈছে যেনেকৈ চন্দ্ৰয়ান 3 টো জলপৰা লঞ্চ কৰিছে এটো এটা তোমালোকৰ অৰ্গানাইজেচন থাকে মানে এটা সংস্থা থাকে এই সংস্থাটোৰ আমি ফাদাৰ বুলি কোৱা হৈছে ডক্টৰ বিক্ৰম সাৰাভাই ডক্টৰ বিক্ৰম সাৰাভাই আমাৰ ইণ্ডিয়ান স্পেচৰ ইছৰোৰ ফাদাৰ বুলি কোৱা হৈছে which Indian organization did Dr. Vikram Sarabhai help to establish ডক্টৰ বিক্ৰম সাৰাভাই কোনটো এস্টাবলিশ কৰিছিল ইয়াত দিছে কি ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন ইন 1969 as well as the physical research laboratory in 1947 তাৰপিছত 3 নম্বৰ কি দিছে in which field Dr. Vikram Sarabhai make major contribution কোনটো ফিল্ডত ডক্টৰ বিক্ৰম সাৰাভাইৰ মেজৰ তেওঁৰ মানে মুখ্য ভূমিকা আছিল মানে মেইন কন্ট্ৰিবিউশন আছিল স্পেচ সায়েন্স physics institutional development and educational frameworks 4 number কি দিয়েছে how would his contribution help students এই উত্তৰটো হ'ব his work established key scientific institutes that allow students to learn about space and advanced science right within India, inspiring generations to explore scientific careers. তাৰ পিছত তোমালোকে কোশ্চেন নম্বৰ 5 কি কৈছে why did Dr. Vikram Sarabhai start the PRL in Ahmedabad ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে he wanted to establish a dedicated scientist workshop because he firmly believed that space science and research should be used to practical and to improve the lives of common people. তাৰ পিছত তোমালোকে আহা ইয়াত ম্যাথছ দিয়া আছে তোমালোকে এটো চাই মিলাই লবা মই পেজ নম্বৰটো কৈ দিছো তোমালোকে কিমান নম্বৰ পেজ দিয়া আছে আৰু তোমালোকে এটো চাই ইয়াত মিলাই লবা ইয়াত পেজ নম্বৰটো আমাৰ 85 পেজ নম্বৰত গলে গোটেইখিনি তোমালোকে এইবিলাক বস্তু গম পাই যাবা তাৰ পিছত তোমালোকে আহিবে কি 85 পেজ নম্বৰত গলে তোমালোকে এইখিনি বস্তু গম পাই যাবা তোমালোকে ইয়াৰ পৰা জাস্ট কিতাপত চাই লিখিবা তাৰ পিছত তোমালোকে আহা 10 নম্বৰৰ 9 নম্বৰৰ F 9 নম্বৰ F দিয়া আছে ওপৰত তোমালোকে এইবিলাক চাই ইয়াতে মিলাই লিখিব লাগে কত কি হ'ব কত therefore হ'ব কত since হ'ব কত so হ'ব কত hence হ'ব আৰু কত because হ'ব আৰু কত therefore হ'ব এই পৰা তোমালোকে লিখিবা মই পেজ নম্বৰটো কৈ দিছো পেজ নম্বৰটো হ'ব আমাৰ 86 পেজ নম্বৰ গলে পাই যাবা তাৰ পিছত এটা প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো তোমালোকে চাই লিখি লবা India sent a rocket to the moon the rover moved slowly on the surface ইয়াত দিয়া আছে ধুনিয়াকে
চাই তোমালোকে কিতাপত লিখি ল'বা তাতে হৈছে অকল তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগতেও পাই থাকিবা চ' আজি মই ইয়াতে সামৰণি মাৰিম আৰু মই এই চেনেলৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ চেনেলৰ লিংকটো দি দিম তোমালোকে তাতে জইন হৈ যাবা তেনেহ'লে তোমালোকে আৰু এই চেনেলত কিমান কিবিলাক বাকীবিলাক ভিডিঅ' কেতিয়া আহে বা কেতিয়া মই ভিডিঅ' আপলোড কৰোঁ এই সকলোখিনি ইনফৰমেশ্যন তোমালোকে হোৱাটছএপ চেনেলত পাই যাবা আৰু তোমালোকে PDF বিনামূল্যত তোমালোকে PDF পাই যাবা হোৱাটছএপ চেনেলত চ' তোমালোকে সেইকাৰণে মোৰ চেনেলত জইন হৈ লোৱা সেইবিলাক ইনফৰমেশ্যন পোৱাৰ কাৰণে চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা